ক'ব নিদিয়া পৰ্যায়লৈকে লৈ যায় এইটো বৰ ডাঙৰ কথা হ'ব এইটো মই এই হাউচত এটা নতুন টেন্ডেন্সি দেখিছো যে আপোনালোকে আমাৰ এই হিন্দু খিলঞ্জীয়া এলেখিনি কথা ক'ব নিদিয়া এটা প্ৰৱণতা লৈছে It is a very dangerous trend. আৰু যদি আপোনালোকে কয় যে এই ট্ৰেণ্ডটোৰ বিৰুদ্ধেও আমি হাউচত যুঁজিব লাগিব এইটো ডাঙৰ ঘটনা হ'ব আৰু ইট উইল সেন্ড এ মেছেজ আউটসাইড তেখেতে ভুৱন পেগুৱে যদি এটাও নিজৰ কথা কৈছে তেওঁক ধৰক these are answered given by the honorable members of the Congress party in this Assam Assembly. The assembly record only. So যদি এটা আপোনালোকে assembly record এটাও পঢ়িব নিদিয়ে হুলস্থুল কৰে what is this new trend? তো আমি আপোনালোকক ক'ব লাগিব অধ্যক্ষ মহোদয় যে আমি কথা কোৱাৰ আগতে ইউডিএফ বা আন ধৰণৰ বিধায়কসকলক বাহিৰত থক আমি কথা কম তাৰপিছত আপোনালোক আহিব আমি ওলাই যাম আপোনালোকে কথা ক'ব তেনেকুৱা এটা সিচুৱেচন হ'ব অধ্যক্ষ মহোদয় মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ দেউৰী ডাঙৰীয়া যদি আপোনালোকে এই হাউচত হিষ্ট্ৰীও ক'ব নিদিয়ে গোপীনাথ বৰদলৈ কোট কৰিব নিদিয়ে বিষ্ণুৰাম মেধিক কোট কৰিব নিদিয়ে এইটো এটা ইট ইজ এ ভেৰি ডেঞ্জাৰাছ ট্ৰেণ্ড এইটো ক'ৰ পৰা আৰম্ভ কৰিলে এইবাৰ মই দেখিছোঁ ইমানটো আগ্ৰাসী নহ'ব এটা মাটিৰ পিছত যদি বিধানসভাখনো আগ্ৰাসন কৰিব খোজে কেনেকৈ হ'ব So you have to listen. আমি আগ্রাহী নহয় তেখেতৰ ৰিপৰ্ট হিচাপে আমি নিজৰ ৰাষ্ট্ৰতে নহয় আপোনালোকে চক নিজৰ ৰাষ্ট্ৰতে যদি এক জিলাৰ পৰা আন জিলালৈকে আহিছে গণনাটো পজিটিভলি কৰক নহয় 1930 নতুন কথা কি উলিয়াই আছে কিন্তু নিজৰ জিলাৰ পৰা নিজৰ জিলাত যাব নোৱাৰে আসাম এছেম্বলিত ল আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আপুনি যাব নোৱাৰে বুলি আপোনালোকে এই ধৰণৰ অদ্ভুত কথা ক'লে অসমখন জ্বলি থাকিব না মাজুলী যে ট্ৰাইবেল বেল্ট মাজুলী প্ৰটেক্ট কৰক আমি বিচাৰো পঢ়াই নাই এখন মাজুলীৰ লগত ৰিলেটেড নহয় মাজুলী পৰ্চনটো মই উঠাই দিলো উই আৰ নাও টকিং এবাউট আইকনিক ষ্ট্ৰাকচাৰ চেপ্টাৰ 12 অফ দ্য আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট আৰু তেওঁ পটভূমিটো কৈ আছে যে কিয় সেকশন 12 বানিবলগীয়া হ'ল আৰু আপোনালোকেতো কথাখিনি শুনিব লাগিব এইখন হাউচত বহি যদি গোপীনাথ বৰদলৈ ষ্টেটমেন্ট শুনিব বেয়া পায় বিমলা প্ৰসাদ চলিহা ষ্টেটমেন্ট শুনিব বেয়া পায় শৰৎ সংঘৰ ষ্টেটমেন্ট শুনিব বেয়া পায় হিতেশ্বৰ শইকীয়া ষ্টেটমেন্ট শুনিব বেয়া পায় তৰুণ গগৈ ষ্টেটমেন্ট শুনিব বেয়া পায় তো ডাঙৰ ঘটনা হৈ যাব তো শুনি লওক আপোনাৰ ইউ হেভ অল দ্য ৰাইটছ টু ৰিপিউট হিম কিন্তু এনেকে ক'লেই এনেকে যদি মই ক'বাত মুছলিম থিয় হৈ গ'ল আৰে এইটো মই কোৱা নাই নহয় আৰু আজি আপোনালোকে হিন্দু মুছলমানৰ কথা কোৱাটো কেনেকে বন্ধ কৰিব দিজ আৰ হাৰ্ড ৰিয়েলিটিজ অফ আৱাৰ লাইফ আমিতো এনেকেতো সেকুলাৰ হোৱা নাই সেন্সাছতো ৰিলিজিয়ন খুদে হোৱাট ইজ ইউৰ ৰিলিজিয়ন সো হিন্দু মুছলিম খ্ৰীষ্টিয়ান দিজ আৰ ৰিয়েলিটিজ অফ লাইফ এজনে কৈছে মই হিন্দু মুছলমান নুশুনো তেৰা সেন্সাছ উঠাই দিয়ক হিন্দু ধৰ্ম উঠাই দিয়ক মুছলমান ধৰ্ম উঠাই দিয়ক কোনেও শুনিব নালাগে সব মানৱতাবাদী হৈ যাওক এভৰিবডি লেট এভৰিবডি বি হিউমেন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990